স্বাগতম জনাইছো পোহলাই ভেটৰ এই প্ৰতিবেদনৰ মাজত। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে আজি পূজাৰ বতৰ আৰম্ভ হৈছে আৰু পূজা বুলি ক'লে সাংস্কৃতিক ৰাজধানী যোৰহাটত বিশেষ এক নাট্য পৰিৱেশে বিৰাজ কৰে। আৰু মই বৰ্তমান উপস্থিত আছো যি তৰাজান সন্মিলনীত মই বৰ্তমান উপস্থিত আছো আৰু আপোনাৰ মোৰ সতীৰ্থ আপোনালোকক দেখাব এডাল নাট্য যোদ্ধা ইয়াত আচলতে ইতিমধ্যে সাজু হৈ আছে। আৰু বিশেষভাৱে আচলতে ক'ব লাগিব যে সাংস্কৃতিক ৰাজধানী যোৰহাটত তৰাজান সন্মিলনীয়ে প্ৰত্যেক বৰ্ষৰ যি দুৰ্গা পূজা আছে, প্ৰত্যেক বৰ্ষৰ দুৰ্গা পূজাত এখন বিশেষ নাটক ৰাইজৰ বাবে উপহাৰ দি আহিছে। আৰু এইবাৰো তেওঁলোকে মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে এখন ব্যতিক্ৰমী ধৰণৰ হাস্যমধুৰ সামাজিক নাটক হাৰমাল তেওঁলোকে এবাৰ মঞ্চস্থ কৰিব আৰু ৰাইজক উপহাৰ দিবৰ বাবে সাজু হৈছে। ইতিমধ্যে এই যি নাটকখনিৰ পৰিচালক দিগন্ত বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু বিশিষ্ট অভিনেতা অভিনেত্ৰীসকল আছে। আমি আপোনাৰ পৰা কথা জানিবলৈ চেষ্টা কৰিম। খুব সুন্দৰকৈ আপোনালোকৰ প্ৰস্তুতি আগবাঢ়িছে। তৰাজান সন্মিলনে প্ৰত্যেক বছৰে ব্যতিক্ৰমী ধৰণৰ নাটক ৰাইজৰ বাবে উপহাৰ দি আহিছে। এইবাৰ হাৰমালত কি বিশেষ থাকিব? এইবাৰ হাৰমালত আমাৰ হাৰমাল একচুৱেলি এখন হাস্যমধুৰ নাটক যদিও এইখন প্ৰায় 1930 চন মানৰ কাহিনী, ব্ৰিটিছৰ দিনৰ এখন চাইকেলৰ কাহিনী। সেই চাইকেলখন আনি এজন বৰমহৰী যি কয় বাগানৰ, তেখেতে আনিছিলে অহা যোৱাৰ কাৰণে। সেই অঞ্চলত নালাগে, বহুত অঞ্চলত চাইকেল তেতিয়া নাছিলেই। এই চাইকেলখন লৈ অকণমান ব্যতিক্ৰমীভাৱে নাটকখন যে চাইকেলখন কেনেকৈ হাৰমাল হ'ল সেইটো আমি দেখুৱাব খুজিছোঁ। আৰু ইয়াত এটা বস্তু মেছেজ যাব যে অত্যন্ত বেয়া মানুহো কেতিয়াবা ভাল মানুহ হৈ যাব পাৰে, ভাল কামত তেওঁ হেৰি কৰিব পাৰে। সুন্দৰৰূপে সামাজিক বাৰ্তা নিশ্চয় হয়, নিশ্চয়। আমি জানিব বিচাৰিছোঁ যে প্ৰৱেশ পত্ৰ আপোনালোকে বিনামূলীয়া? নাই, এইটো আমাৰ পূজাৰ সম্পৰ্কীয়তো, পূজাৰ লগত থকা আমাৰ তৰাজান সন্মিলনৰ পূজা শাখা আৰু সাংস্কৃতিক শাখা দুটা শাখা আছে। তৰাজান সন্মিলনৰ বাৰ্ষিক যিটো আমাৰ বৰঙণি হয়, তাৰ পৰা আমি এটা শ্বেয়াৰ পাওঁ, এটা পূজাই পায়। আমি সেইকাৰণে এইটো প্ৰায় ফ্ৰী হৈ কৰিবলগীয়া হয়। 13 তাৰিখে মঞ্চস্থ হ'ব? হয়, 7টা বজাত। আমাৰ লগত যি অন্যতম জনপ্ৰিয় অভিনেতা আৰু বিশিষ্ট নাট্যকাৰ দীপ শৰ্মা আছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ইয়াত অভিনয় কৰিছে, গতিকে কেনেদৰে আশাবাদী নাটক? মই অভিনয় কৰিছোঁ, আশাবাদী। দিগন্ত বৰুৱা ৰঞ্জুদাৰ লগত মই ইয়াৰ আগতে বিগত বহুত কেইবা বছৰ নাটক কৰিছোঁ। আৰু তৰাজান সন্মিলনৰ লগত মই মানে সংপৃক্ত হৈ আছোঁ বহুত বছৰ আগৰ পৰা। গতিকে এই সমাজখন ভাল লাগে আৰু সুন্দৰভাৱে নাটক উপস্থাপন হয় আৰু খুব সামাজিক বাৰ্তা বহন কৰা নাটকে ইয়াত আচলতে কৰা হয়। হাস্যমধুৰ নাটকো বহুত কৰা হৈছে আৰু মই আশাবাদী যে এইখন নাটকো বহুত মানুহে ভাল পাব। যোৱা বছৰো খুব ধুনীয়া এখন নাটক কৰা হৈছিলে, জয় শাস্ত্ৰ বুলি। অত্যন্ত মানুহৰ মানে ইয়াত ভিৰ হৈছিলে, সমাগম হৈছিলে, সঁহাৰি খুব ভাল আছিলে। আশাবাদী এইখন নাটকো খুব ভাল হ'ব বুলি। আৰু ভাল অভিনেতা অভিনেত্ৰী আছে, মোৰ সৌভাগ্য যে সেইসকলৰ লগত মই অভিনয় কৰিব পাৰিছোঁ। দিগন্ত বৰুৱাৰ দৰে এজন মানে অভিনেতা পৰিচালকৰ লগত, দক্ষ পৰিচালকৰ লগত অভিনয় কৰিব পাৰিছোঁ, মোৰ সৌভাগ্য হয়। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে দেখিছে তেওঁলোকৰ যি আখৰা চলি আছে আৰু বিশিষ্ট আচলতে অভিনেত্ৰী ৰীণা বৰুৱা বাইদেউ ইতিমধ্যে মঞ্চত তেখেতৰ আখৰা কৰি আছে। আমি পোনে আপোনালোকক তেওঁলোকৰ যি আখৰাৰ কিছু সামগ্ৰিক পৰিৱেশ মই পোনে আপোনালোকক দেখাব বিচাৰিছোঁ। আজি মহাপঞ্চমী দিনা তেওঁলোকৰ যি আখৰা ইতিমধ্যে অব্যাহত আছে। প্ৰিয় দৰ্শকসকল, মোৰ লগত বিশিষ্ট অভিনেত্ৰী ৰীণা বৰুৱা বাইদেউ উপস্থিত আছে। বাইদেউ, আপুনিও এই নাটকখনত অভিনয় কৰিছে, গতিকে আপোনাৰো এই যোৰহাট বুলি ক'লে আচলতে দুৰ্গা পূজাৰ সময়ত বিশেষ এক নাট্যযাত্ৰা পৰিৱেশ দেখিবলৈ পোৱা যায়। আপোনাৰ অনুভৱ কেনেকুৱা? প্ৰথমতে তোমালোকৰ চেনেলৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জনাইছোঁ। মা দুৰ্গাৰ ওচৰত আশীষ লৈ আমি এই দুৰ্গা পূজাৰ আয়োজন আৰম্ভ হৈছে আমাৰ ইয়াত তৰাজান সন্মিলনত। আৰু পূজাৰ লগত সংগতি ৰাখি আমাৰ অতীতৰে পৰা ইয়াত নাটকৰ পৰিৱেশ আহি আছে আৰু সদায় নাটক হৈ আছে। আৰু এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰো আমি এখন নাটক লৈছোঁ, হাৰমাল, এখন হাস্যমধুৰ নাটক। দৰ্শকে খুব ভাল পাব। ময়ো তাত এটি সৰু চৰিত্ৰত অভিনয় কৰিছোঁ, গতিকে খুব ভাল লাগিছে। আৰু সকলোকে মই শুভেচ্ছা জনাইছোঁ। আহক, আমাৰ তৰাজানৰ পূজা উপভোগ কৰক আৰু আমাৰ নাটকখন উপভোগ কৰকহি। খুব ভাল পাব। এখন সুন্দৰ নাটক আমি পৰিৱেশন কৰিম। প্ৰিয় দৰ্শকসকল, আমি ইতিমধ্যে উপস্থিত আছোঁ তৰাজান সন্মিলনী যি পূজা মন্দিৰত। আৰু ইতিমধ্যে আমি আপোনালোকক তৰাজান সন্মিলনী তেওঁলোকৰ যি নাট্য যাত্ৰা, তেওঁলোকৰ যি নাট্য পৰিৱেশ আমি তাক দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। বৰ্তমান আমি তেওঁলোকৰ যি পূজা মন্দিৰৰ তেওঁলোকৰ যি সভাপতি বা বিষয়ববীয়াসকল আছে, তেওঁলোকৰ পৰা তেওঁলোকৰ পূজাৰ প্ৰস্তুতি কেনেধৰণৰ হৈছে আমি তাক জানিবলৈ চেষ্টা কৰিম। আজি যিহেতু মহাপঞ্চমী, গতিকে পোনপ্ৰথমে পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকৰ প্ৰস্তুতি কিদৰে আগবাঢ়িছে? কাইলৈ যিহেতু ষষ্ঠী, আজি মহাপঞ্চমীৰ দিনা আপোনালোকৰ জনপ্ৰিয় চেনেল পোহৰ লাইভৰ জৰিয়তে আপোনালোকৰ লগতে আমি সদৌতি ৰাইজলৈ আজি আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ তৰাজান সন্মিলনৰ পূজা আধ্যাত্মিক ভাৱ আদৰ্শৰে পতা পূজা। গতিকে আমি এই অনুষ্ঠানটিয়ে শতবৰ্ষ গৌৰৱিবলৈ আৰু মাজত মাত্ৰ এটা বছৰ অতিক্ৰম কৰিলেই আমি শতবৰ্ষৰ আৰম্ভণি কাৰ্যসূচী হাতত ল'ম।
আৰু পূৰ্বাপদ পৰম্পৰা অনুসৰি আমাৰ পূজাৰ আয়োজন চলিছে। যেনেকৈ আমাৰ মই পুনৰ কৈছোঁ, সাত্বিকতাৰে কৰা সকলোখিনি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু আমাৰ কিছু সমস্যা আছে যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই মন্দিৰটো, গতিকে আমি যান জঁটৰ সমস্যা আছে। আৰু আৰক্ষী প্ৰশাসনেও আমাৰ লগত যথেষ্ট সহযোগ কৰিছে। আপোনালোকে সন্মুখত দেখিছে এই ৰোড ডিভাইডাৰ আমি কমিটিয়ে নিজে ঠিক কৰি লোৱা ব্যৱস্থা। এইখিনিতে ইউ টাৰ্ণ লৈ আমাৰ মানে জনজীৱনৰ প্ৰতি এটা আশংকাৰ সৃষ্টি কৰে। যথেষ্ট আমাৰ স্বেচ্ছাসেৱকসকলে কষ্ট কৰিব লগা হয়। গতিকে এইটো এটা কথা। গতিকে আমি যথেষ্ট শান্তি শৃংখলাৰে যাতে পূজাভাগ হৈ যায়, সেইটো কাৰণে সকলোৱে সচেতন হৈ থাকোঁ। আৰু ইয়াত আমাৰ সকলো বয়োজ্যেষ্ঠসকলৰ পৰা আমাৰ যুৱক যুৱতী সকলো বয়সৰ লোকেই এই পূজাকেইদিন আমি আচলতে এই মন্দিৰতে যেন আমাৰ স্থান তেনেকুৱা এটা হৈ পৰে। আৰু ইতিমধ্যে আমাৰ ৰীণা বাইদেউৰ লগত বিশিষ্ট অভিনেত্ৰীৰ বাৰ্তালাপ হ'ল যে আমাৰ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি এই তৰাজান অঞ্চলটো সংস্কৃতি প্ৰধান আৰু নাটকৰ ক্ষেত্ৰত এক প্ৰধান অঞ্চল হিচাপে জনাজাত। এইবাৰো পৰম্পৰাগতভাৱে আমাৰ দুৰ্গা পূজাৰ পিছত যিটো একাদশীৰ দিন, সেই একাদশীৰ সন্ধিয়া আমাৰ এখন হাস্যমধুৰ নাটক আমাৰ স্থানীয় অপেচাদাৰী শিল্পীসকলৰ দ্বাৰা মঞ্চস্থ কৰিবলৈ আয়োজন কৰিছে। লগতে আমি আৰু এটা কথা জানিবলৈ বিচাৰিম, আপোনালোকে অতি আধ্যাত্মিক আৰু সাত্বিকতাৰে পূজা আয়োজন কৰে। আৰু যোৰহাটৰ পূজা বুলি ক'লে তৰাজান সন্মিলনী পূজাৰ এক বিশেষ মান্যতা আছে। তথাপি এই 3টা দিনৰ কাৰ্যসূচী বিশেষ প্ৰতিযোগিতা বা বিশেষ ধৰণৰ কিবা কাৰ্যসূচী থাকিব? প্ৰতিযোগিতাৰ কথাখিনি আছে আমাৰ মঞ্জিত কৈ দিয়া। নমস্কাৰ, পোহৰ লাইভক ধন্যবাদ জনাইছোঁ। আমাৰ তৰাজান সন্মিলনৰ পৰম্পৰাগত যি পূজা, সাত্বিকতা পূজা, তাৰ লগতে সংগতি ৰাখি আমাৰ বিভিন্ন প্ৰতিযোগিতা আৰু আন কাৰ্যসূচীও লোৱা হয়। আমাৰ মহাষষ্ঠী কাইলৈ সন্ধিয়া আমাৰ একক স্তোত্ৰপাঠ প্ৰতিযোগিতা, নীলিমা ভট্টাচাৰ্য সোঁৱৰণী একক স্তোত্ৰপাঠ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আকৌ সপ্তমীৰ দিনত মণিমালা ভট্টাচাৰ্য সোঁৱৰণী দলীয় গোসানী নাম প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ লিমাজ্যোতি বৰদলৈ সোঁৱৰণী একক গোসানী নাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ উপৰিও নৱমীৰ দিনা আমাৰ কুমাৰী পূজাৰ উপৰিও সন্ধিয়ালৈ এখনি স্থানীয় শিল্পীসকলৰ দ্বাৰা এখনি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান থাকিব। আৰু তাৰ লগতে আমাৰ প্ৰতিদিনে আৰতিৰ কণমানি শিশুসকলৰ দ্বাৰা আৰতিৰ প্ৰদৰ্শনৰ ব্যৱস্থা আছে। আৰু দশমীৰ দিনা আমাৰ সন্ধিয়া প্ৰীতি সন্মিলন আৰু একাদশীৰ দিনা আমাৰ পৰম্পৰা তৰাজান সন্মিলনৰ এক ঐতিহ্য আমাৰ শাৰদীয় নাট্যোৎসৱত হাৰমাল নামৰ যিখন হাস্যমধুৰ নাটক মঞ্চস্থ কৰা হ'ব। প্ৰিয় দৰ্শকসকল, এয়া আছিল পৰিৱেশ তৰাজানৰ যি সন্মিলনী পূজা মন্দিৰ আমি পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ। চাই থাকিব পোহৰ লাইভ। অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ। বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী 4চকীয়া বাহন ইয়াত উপলব্ধ। আপোনাৰ মনে বিচৰা প্ৰতিখন মন পচন্দৰ গাড়ী ইয়াতে উপলব্ধ। আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় 4চকীয়া বাহনখন। লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি। তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ। আমাৰ ঠিকনা কৰঙা চমুৱা গাঁও, গড়আলি, যোৰহাট। যোগাযোগৰ নম্বৰ 9954370931।